হদিয়াৰ পৰা ধুবুৰীলৈ চান্দা উঠোৱা সংগঠনটোৱে হ'ল বীৰ লাচিত সেনা। অসমত হদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা পাৰ্টি বীৰ লাচিত সেনাই আছে। নামৰ পিছত অসম উপাধি লিখি বীৰ লাচিত সেনাৰ সদস্যই তাণ্ডৱ চলাই আহিছে। পিছফালে অসম উপাধিটো লিখিও বহুত ডাঙৰ তাণ্ডৱ নামনি অসমত চলাই আছে। লাচিত সেনাৰ সকলো গোচৰ তদন্ত কৰিব অসম চৰকাৰে। বীৰ লাচিত সেনাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰম্ভ কৰা কঠোৰ অভিযানক লৈ মঙলবাৰে পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, নামৰ পিছত অসম উপাধি লিখি বীৰ লাচিত সেনাৰ সদস্যই তাণ্ডৱ চলাই আহিছে। হদিয়াৰ পৰা ধুবুৰীলৈকে চান্দা উঠাই এই সংগঠনটোৱে সন্দেহজনক লোকে অসম উপাধি লিখি বিভিন্ন ধৰণৰ কাম কাজ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ আৰু কঠোৰ হ'ব। অসমত হদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা পাৰ্টি বীৰ লাচিত সেনাই আছে। গতিকে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা লৈছোঁ আৰু কঠোৰ ব্যৱস্থা ল'ম। বাকী ঠাই বিশেষে যিসমূহ ঘটনা আছে তাকো মই কালি এছপিক কৈছোঁ যাতে তাৰ বিষয়ে নজৰ ৰাখে। মই এইবিলাক নাম টাম নাজানো। মই এটাই জানো যে এই সংগঠনটোৱে হদিয়াৰ পৰা ধুবুৰীলৈ চান্দা উঠাই এটা ব্যাপক খেলি মেলি কৰিছে। এছাম সন্দেহযুক্ত লোকে পিছফালে অসম উপাধিটো লিখিও বহুত ডাঙৰ তাণ্ডৱ নামনি অসমত চলাই আছে। যেনেকৈ এটা নাম কিবা ৰিজু অসম নে ৰিতু অসম, তেওঁৰ নাম কিন্তু ৰিজু আহমেদ নে ৰিতু আহমেদ। অসম নামটো লগাই এতিয়া গোটেই মানুহক বিপথে পৰিচালিত কৰাৰ কামতো তেওঁলোক লাগি পৰিছে, বিশেষকৈ নামনি অসমত। গতিকে এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে আৰু কঠোৰ হ'ব। লাচিত সেনাৰ সকলো গোচৰ তদন্ত কৰিব অসম চৰকাৰে। সকলো জিলাৰ আৰক্ষী অধীক্ষকলৈ এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰাৰ কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এগৰাকী ব্যৱসায়ীক অপহৰণ কৰি ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বীৰ লাচিত সেনাৰ 5 গৰাকীকৈ সদস্য। ইয়াৰ পাছতে বিষয়টোক লৈ স্পষ্টীকৰণ দিয়াৰ বাবে ৰন্তু পানী ফুকনে গুৱাহাটীৰ এখন হোটেলত আয়োজন কৰিছিল সংবাদ মেলৰ। কিন্তু সংবাদ মেলৰ মাজতে আৰক্ষীয়ে উঠাই লৈ যায় নেতাগৰাকীক। প্ৰাপ্ত তথ্য অনুসৰি অপহৰণৰ সৈতে বীৰ লাচিত সেনা জড়িত থকাৰ বাবে সংগঠনটোৰ এগৰাকী মুৰব্বী হিচাপে গ্ৰেপ্তাৰ কৰা হৈছে ৰন্তু পানী ফুকনক। ইফালে সংগঠনটোৰ মুখ্য সচিবক গ্ৰেপ্তাৰ কৰাৰ পাছতে জাঙুৰ খাই উঠিছে প্ৰশাসনিক সচিব শৃংখল চলিহা। আৰু যোনে ভুল কৰিছে তাৰ ওপৰত ব্যৱস্থা হ'ব আৰু অনাগত দিনতো ব্যৱস্থা হ'ব। আজিও ব্যৱস্থা হৈছে, কাইলৈও ব্যৱস্থা হ'ব। কিন্তু নিৰ্দোষী মানুহ এজনক দোষী টেগ লগাই আপোনালোকে জেলত ভৰোৱা কিয় চক্ৰান্ত কৰিছে? এতিয়া আমি চৰকাৰক অনুৰোধ কৰিম নে দাবী জনাম? আমি দাবী জনাইছোঁ আৰু চৰকাৰক সকীয়াই দিছোঁ। ৰন্তু পানী ফুকন, উৎপল অসম, তন্ময় চেতিয়াক অতি শীঘ্ৰে আপোনালোকে এৰি দিয়ক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ডেইলি আছাম ডিজিটেল।